আজি মহিলা সংৰক্ষণ আসন সংৰক্ষণৰ যিখন বিল সেইখন বিলৰ ওপৰত চৰ্চা হ'ব আৰু আমি বিচাৰোঁ যে মহিলাই 33% ৰাজনৈতিকভাৱে আৰক্ষণ মহিলাৰ কাৰণে হ'ব লাগে। ভাৰতবৰ্ষত 51 চনত জনসংখ্যা প্ৰায় 36 ক্ৰ'ৰ আছিল আৰু তেতিয়া আমাৰ আসনৰ সংখ্যা আছিল আপোনাৰ প্ৰায় 494। 2061 চনত পুনৰবাৰ ডিলিমিটেশ্যন হ'ল। তেতিয়া ভাৰতবৰ্ষৰ জনসংখ্যা 1961 চনত যেতিয়া আৰু ডিলিমিটেশ্যন হ'ল তেতিয়া ভাৰতৰ জনসংখ্যা প্ৰায় 44 ক্ৰ'ৰ আছিল। তেতিয়া ভাৰতবৰ্ষৰ লোকসভাৰ চিটৰ সংখ্যা 522 হ'লগৈ আৰু 1971 চনত যেতিয়া তৃতীয়বাৰৰ কাৰণে ডিলিমিটেশ্যন হ'ল তেতিয়া ভাৰতৰ জনসংখ্যা 57 ক্ৰ'ৰ আছিল আৰু তেতিয়া লোকসভাৰ আসন হৈ গ'ল 543। বিগত 5টা দশক এই ডিলিমিটেশ্যনৰ কাম নহ'ল। গতিকে এতিয়া ডিলিমিটেশ্যনৰ কাম হ'ব লাগে, লগতে মহিলা সংৰক্ষণ হ'ব লাগে। যেতিয়া 71 চনত ভাৰতৰ জনসংখ্যা 57 ক্ৰ'ৰ আছিল তেতিয়া লোকসভাৰ চিট আছিল আপোনাৰ 543 আৰু আজিও 543 আছে আৰু আজি আপোনাৰ দেশত মহিলাৰ জনসংখ্যাই হৈছে প্ৰায় 71 কোটি। গতিকে আপোনালোকে নিজে ভাবক, যেতিয়া এটা চেঞ্চাছ হয় কেৱল যে আমাৰ দেশখনত কিমান জনসংখ্যা আছে এই কথাখিনি বিবেচনা কৰা নহয়, এই দেশখনত ক'ত কি কৰিবলগীয়া আছে, মহিলাসকলক কেনেকৈ আগবঢ়াই লৈ যাব লাগে, যুৱকসকলক কেনেকৈ আগবঢ়াই লৈ যাব লাগে, এই দিশবিলাকো চালি জাৰি চোৱা হয়। আৰু এইটো সময়ৰ আহ্বান যে মহিলাসকলক ৰাজনৈতিকভাৱে আমি স্বাৱলম্বী কৰিব লাগে, ৰাজনৈতিক অধিকাৰ প্ৰদান কৰিব লাগে যদি আমি দেশখনক আগবঢ়াই লৈ যাব বিচাৰোঁ। আৰু সেইকাৰণে আমি বিচাৰোঁ যে মহিলাসকলক আৰক্ষণ দিব লাগে। আৰু এইটো এনেকুৱা নহয় যে আমি কোনো ৰাজনৈতিক স্বাৰ্থৰ লগত জড়িত ৰাখি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এই কামখিনি কৰিছোঁ। আৰ্টিকেল 81 আৰু আৰ্টিকেল 82 খুব সুন্দৰভাৱে কৈছে যে পপুলেশ্যন বেছ ৰিপ্ৰেজেণ্টেশ্যন হ'ব লাগে, পপুলেশ্যন বেছ ৰিপ্ৰেজেণ্টেটিভ হ'ব লাগে। আৰু আৰ্টিকেল 170 কৈছে যে লেজিছলেটিভ এছেম্বলিটো আমাৰ ডিলিমিটেশ্যন হ'ব লাগে। গতিকে ডিলিমিটেশ্যন যিহেতু হ'ব আৰু বহুতে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি আছে যে বৰ্তমান যে 543 চিট আছে সেইখিনিত কিয় মহিলাক আৰক্ষণটো নকৰে। কিন্তু কথা হৈছে আমি বেছি সংৰক্ষণ দিব বিচাৰিছোঁ। আজিৰ সময়ত যদি আমি 543ত আমি যদি ধৰি লওক 33% দিব বিচাৰোঁ তেতিয়া কিমান পাব মহিলাৰ কাৰণে? খুব বেছি 180, 179 ইমানমান আসন মহিলাৰ কাৰণে সংৰক্ষিত হ'ব। যদি আমি 850 আমাৰ লক্ষ্য আছে যে 850খন চিট হ'ব লাগে লোকসভাত। 850খন চিটলৈ যদি আমি বৃদ্ধি কৰিব পাৰোঁ তেতিয়া প্ৰায় মহিলাসকলে 290, 280খন চিট পাবলৈ সক্ষম হ'ব। গতিকে অসুবিধা ক'ত? কম লোৱাতকৈ বেছিকৈ দিব লাগে, যিহেতু হ'বলৈ গৈ আছে। এইটো এনেকুৱা নহয় যে যেতিয়া ইচ্ছা এনেকুৱা নহয় যে আজি কৰিছোঁ আৰু কালি কৰিম, যিহেতু কৰিছোঁ একেবাৰে গোটেই কামখিনি কৰিলে লেঠাই শেষ। গতিকে ইয়াত বিৰোধিতা কৰিবলগীয়া কোনো প্ৰশ্নই নাই। গতিকে আমি বিচাৰোঁ মহিলাসকলক ৰাজনৈতিকভাৱে শক্তিশালী কৰিব লাগে আৰু দেশৰ আধা জনসংখ্যাই মহিলা। গতিকে সেই জনসংখ্যা যদি ৰাজনৈতিকভাৱে ক'ৰবাত পিছ পৰি থাকে দেশখন কেনেকৈ আগবাঢ়ি যাব?